স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যি সকলে এসচিআরটি ডিএলএড ৰ অধীনত ডিএলএড 2025 আৰু 27 ৰ যেটো কোর্স কৰিম বুলি ভাবি আছে বা টিচাৰ হ'ম বুলি ভাবি আছে তেওঁলোকে নিজৰ মোবাইলৰ সহায়ত কিদৰে এপ্লাই কৰিব মই সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম আপোনালোকে নিজৰ মোবাইলৰ সহায়ত এপ্লাই কৰিব পাৰিব হেই ভিডিওটো আপোনালোকে হেখলৈ সম্পূৰ্ণকৈ চাব তেতিয়াহলে কিদৰে মোবাইলৰ সহায়ত এপ্লাই কৰিব আমি চাওকচোন কিদৰে আপোনালোকে মোবাইলৰ সহায়ত এপ্লাই কৰিব মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দি আছো আপোনালোকে এই ভিডিওটো হেখলৈ চাব প্ৰথমতে আপোনালোকৰ যি কোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব মোবাইলটোত আপোনালোকে তাত টাইপ কৰি দিব scert.pet.co.in এইটো আপোনালোকে টাইপ কৰি দিব scert.pet.co.in টাইপ কৰি দিব তাৰ পিছত আপোনালোকৰ ডাইৰেক্ট অফিচিয়েল ওয়েবসাইটটোত আহি যাব SCRT আসামৰ আপোনালোকে তললৈ স্ক্ৰল কৰিব ইয়াতে আপোনালোকে ডেট বিলাক দেখিব পাৰিব কেই তাৰিখৰ পৰা এপ্লাই হৈছে আৰু কেই তাৰিখলৈ আছে 5 জুন লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন 5 জুলাই আৰু যেটো আপোনালোকৰ প্ৰি এন্ট্ৰি টেষ্টটো হ'ব 2025 ৰ 13 জুলাইত আপোনালোকে তললৈ স্ক্ৰল কৰিব একেবাৰে হেখলৈ ইয়াতে দেখিছে ৰেজিষ্টাৰ প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু 600 টকা আপোনালোকৰ এপ্লিকেশন ফি লাগিব প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰটোত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকে টাইপ কৰিব লাগিব আপোনালোকৰ সিৰি হয়নে শ্ৰীমতি হয়নে মিষ্টাৰ হয় আপোনালোকে টাইপ কৰি দিব তাৰ পিছত ফাৰ্ষ্ট নেমটো আপোনালোকে টাইপ কৰিব যেটো নাম আপোনালোকৰ মেট্ৰিকৰ এডমিটত আছে মিডল নেম আছে যদি দিব অপচনেল হয় আৰু লাষ্ট নেমটো আপোনালোকৰ দিব লাগিব টাইটেলটো তাৰপিছত আপোনালোকৰ ফাদাৰ নেমটো আপোনালোকে টাইপ কৰি দিব ফাদাৰ নেম কি আছিল এইটো টাইপ কৰি দিব তাৰপিছত আপোনালোকৰ মাদাৰ নেমটো টাইপ কৰিব তাৰপিছত আপোনালোকৰ জেন্ডাৰটো কি হয় মেল হয় নে ফিমেল হয় কেটেগৰীটো আপোনালোকৰ দিব জেনাৰেল নে ওবিসি এমওবিসি নে এসসি এসটিপি এসটি হিলছ নে ইডব্লিউএস এইদৰে আপোনালোকে টাইপ কৰি দিব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো টাইপ কৰিব লাগিব যেটো মেট্ৰিকৰ এডমিট কাৰ্ডত আছে সেই ডেটটো আপোনালোকে ইয়াতে চাই বহুৱাই দিব তাৰ পিছত আপোনালোকৰ এজটো ওলাই যাব ইয়াতে ডাইৰেক্ট কোৱালিফিকেশনটো আপোনালোকৰ দিব লাগিব এইচএস পাস তাৰপিছত আপোনালোকৰ ফোন নম্বৰ দিব যি কোনো এটা মোবাইল নম্বৰ দিব যেটো ইউজ কৰি আছে আপোনালোকে ব্যৱহাৰ কৰি আছে ঠিক হেদৰে আপোনালোকৰ ইমেইল নম্বৰটো দি দিব ইমেইলটো দিয়াৰ পিছত আপোনালোকে সেভ এন্ড প্ৰসিডত ক্লিক কৰি দিব তাৰ পিছত আপোনালোকৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো আপোনালোকে ভেৰিফিকেশন কৰিব লাগিব এটো আপোনালোকে টাইপ কৰি দিব দি আপোনালোকে ভ্যালিডিটিত ক্লিক কৰিব আপোনালোকে টাইপ কৰিব লাগিব 6 তাৰ পিছত আপোনালোকে সাকসেস দেখাব আপোনালোকৰ your profile has been verified successfully আপোনালোকে প্লিজ লগইন আৰু কৰিব লাগিব লগইন টু কৰিব লাগিলে আপোনালোকৰ যেটো ডেট অফ বাৰ্থটো দিছে সেই ডেট অফ বাৰ্থ আৰু ফোন নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব আপোনালোকৰ মোবাইল নম্বৰটো যেটো মোবাইল নম্বৰ দি আপোনালোকে এপ্লাই কৰিছে সেই মোবাইল নম্বৰটো আপোনালোকে দিব লাগিব আৰু ডেট অফ বাৰ্থটো আপোনালোকে দিব লাগিব যেটো আপোনালোকে বহুৱাইছিলে দিয়াৰ পিছত আপোনালোকে সাবমিট কৰি দিব এইদৰে আপোনালোকৰ পেজটো খুল খাই যাব আপোনালোকৰ কোৱালিফিকেশন দেখুৱাব এইদৰে তাৰ পিছত প্ৰসিড টু কমপ্লিট এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব তললৈ স্ক্ৰল কৰিব আপোনালোকৰ এড্ৰেছটো দিব লাগিব আপোনালোকৰ যেটো এড্ৰেছ হয় পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকে দিব লাগিব ভিলেজটো দিব লাগিব তাৰপিছত আপোনালোকৰ পোষ্ট অফিসটো আপোনালোকে দিব লাগিব ষ্টেট আপোনালোকৰ আসাম সিলেক্ট কৰিব আপোনালোকে কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিব বিচাৰে যিখন ইনষ্টিটিউটত আপোনালোকে পঢ়িব বিচাৰে এই ডিস্ট্ৰিক্ট হিচাপে আপোনালোকে সিলেক্ট কৰিব লাগিব আপোনালোকৰ যিখন ডিস্ট্ৰিক্টৰ ইনষ্টিটিউটত পঢ়িব বিচাৰে সেই ডিস্ট্ৰিক্টখন চুজ কৰিব লাগিব আৰু তাতে আপোনালোকে এক্সামটো দিব লাগিব ঠিক আছে পুলিশ ষ্টেচনটো আপোনালোকৰ দিব কি হয় পুলিশ ষ্টেচন তাৰপিছত পিন কোডটো দিব আপোনালোকে বহুৱাই দিয়াৰ পিছত আপোনালোকৰ যদি এড্ৰেছটো সেম হয় তেতিয়াহলে ইয়াতে টিপ কৰি দিব পাৰ্মানেন্ট এড্ৰেছটোৰ লগত যদি আপোনালোকৰ কৰস্পন্ডেন্স এড্ৰেছটো সেম হয়
তেতিয়াহ'লে আপোনালোকে ইয়াতে টিপ কৰি দিব ঠিক হৈ আপোনালোকে তললৈ স্ক্ৰল কৰিব তাৰপিছত আপোনালোকৰ যিটো হায়াৰ সেকেন্ডাৰী যিটো ক্লাছ 12 আপোনালোকে এক্সামিনেশ্যন ডিটেইলছটো আপোনালোকে দিব লাগিব কি বৰ্ডৰ পৰা আপোনালোকে হে কৰিছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা কাউন্সিলৰ পৰা কৰিছে নে CBSE পৰা এইদৰে টাইপ কৰিব মিডিয়ামটো দিব আপোনালোকৰ কি মিডিয়াম আছিল এছামিছ নে কি আছিল আপোনালোকৰ স্ট্ৰীমটো দিব আপোনালোকে সায়েন্স হয় নে আৰ্টছ হয় এটো দি দিব আপোনালোকে ইয়াৰ অফ পাছিংটো দি দিব কেতিয়া পাস কৰিছে টোটাল মাৰ্কটো দিব আপোনালোকে তাৰপিছত আপোনালোকৰ অবটেইন মাৰ্কটো দিব ঠিক হৈছে পাৰ্সেন্টেজটো নিজে নিজে আহি যাব তাৰপিছত নেম অফ দা এক্সামিনেশ্যন সেন্টাৰ আপোনালোকে কোচ এক্সাম দিব বিচাৰে আপোনালোকে নিজৰ ডিস্ট্ৰিক্টখনই আপোনালোকে চুজ কৰিব য'ত এক্সাম দিব বিচাৰে ঠিক আছে আপোনালোকৰ যদি আপোনালোকে PWD ক্যান্ডিডেট হয় পারসন উইথ ডিসেবিলিটি হয় তেতিয়াহলে ইয়েস নো মাৰিব আৰু সাবমিট এন্ড নেক্সটত আপোনালোকে ক্লিক কৰি দিব যেতি আপোনালোকে সাবমিট কৰি দিব তাৰ পিছত আপোনালোকৰ আপলোড ইওৰ ফটো আহিব JPG ফৰম্যাট হলে হ'ব 100 KB ৰ ওপৰত হ'ব না লাগিব ইয়াতে আপোনালোকৰ ফটোটো যত আছে চুজ ফাইল ডট ক্লিক কৰি আপোনালোকে ক্লিক হেয়াৰ টু আপলোড কৰি দিব ঠিক আছে আপলোড ইওৰ সিগনেচাৰটো আপোনালোকৰ 100 KB ৰ ওপৰত হ'ব না লাগিব আপোনালোকৰ সিগনেচাৰৰ আপোনালোকৰ হাইটটো হ'ব আপোনালোকৰ 2.5 cm আৰু ওয়েটটো হ'ব 3.5 cm এইদৰে আপলোড কৰি দিব ঠিক আছে আপোনালোকৰ ক্লাছ 10 ৰ এডমিট কাৰ্ডখন ইয়াতে আৰু সাৰ্টিফিকেট আপোনালোকৰ আছে এডমিট হক বা সাৰ্টিফিকেটখন আপোনালোকে ইয়াতে আপলোড কৰি দিব লাগিব আৰু কেবিটো আপোনালোকে দেখি আছে 450 KB ৰ ওপৰত হ'ব না লাগিব ম্যাক্সিমাম আৰু PDF ফৰম্যাটত হ'ব লাগিব PDF ফৰম্যাট কৰি লব ক্লাছ 10 ৰ এডমিট হক আপোনালোকৰ হাই সেকেন্ডাৰী ক্লাছ 12 ৰ মাৰ্কশিটখন আপলোড কৰিব লাগিব আপোনালোকৰ সেম 450 KB বেছি হ'ব না লাগিব আৰু PDF সাইজ হ'ব লাগিব ঠিক আছে হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব এইদৰে আপলোড কৰাৰ পিছত আপোনালোকে সাবমিট এন্ড প্ৰিভিউ ফৰ্মখন চাব আপোনালোকৰ ঠিক আছে নে নাই যেতি আপোনালোকে সাবমিট এন্ড প্ৰিভিউ ফৰ্ম কৰি দিব যদি ওকে থাকে আপোনালোকে তেতিয়া সাবমিট বটনত ক্লিক কৰি আপোনালোকে ৰিসিপ্টখন ৰাখি দিব এইদৰে আপোনালোকে নিজৰ মোবাইলৰ সহায়ত এপ্লাই কৰিব পাৰিব তে ভিডিওটো যদি চাই ভাল পালে তেতিয়াহলে লাইক শেয়াৰ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজিলৈ ধন্যবাদ